নমস্কাৰ বন্ধুসকল, মই হিৰেন। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব এই 2025 বৰ্ষত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আগন্তুক নতুন বছৰটো মংগল গ্ৰহৰ দ্বাৰা বিশেষভাৱে শাসিত। এই বছৰত কেইবাবাৰো গ্ৰহৰ পৰিৱৰ্তন হ'ব, মাজে মাজে ইয়াৰ প্ৰভাৱ ৰাশিৰ ওপৰত পৰিব। 2025 চনত কোনো ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য কেতিয়া জিলিকি উঠিব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। 2025 বৰ্ষত যেতিয়া শনি, বৃহস্পতি আৰু ৰাহুৰ দৰে গ্ৰহ অৱস্থানৰ পৰিৱৰ্তন হ'ব, তেতিয়া ই ৰাশিৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ পেলাব। কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আৰু অগ্ৰগতিৰ সম্ভাৱনা নিশ্চয়কৈ থাকিব। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াব ওলাইছোঁ এই বছৰটোত আৰ্থিকভাৱে সমৃদ্ধিশালী বুলি প্ৰমাণিত হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত কোনটো ৰাশিয়ে সৰ্বাধিক লাভ কৰিব, কোনটো গ্ৰহৰ পৰিৱৰ্তনৰ সময়ত, যদি আপুনি এই বৰ্ষত চাকৰি বিচাৰি আছে, কেতিয়া ইয়াৰ প্ৰস্তাৱ পাব, আপোনাৰ ব্যৱসায় কেতিয়া আৰু কেনেকৈ বৃদ্ধি পাব আপোনালোকে জানি লওক। সৰ্বপ্ৰথম মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ শনি দশম স্থানত অৱস্থিত হ'ব, সেয়েহে কঠোৰ পৰিশ্ৰম আৰু অনুশাসন লাভজনক হ'ব। বৃহস্পতি লাভৰ ঘৰত থকাৰ বাবে নতুন চাকৰি বা পদোন্নতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই বছৰে নিয়োজিত লোকসকলৰ বাবে অগ্ৰগতি আৰু স্থিতিশীলতা নিশ্চয়কৈ কঢ়িয়াই আনিব। ব্যৱসায়ত বিনিয়োগ অতি লাভজনক হ'ব। শনিক শক্তিশালী কৰিবলৈ শনিদেৱক পূজা কৰক। বৃষ ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ 2025 বৰ্ষত ৰাহু বৃষ ৰাশিৰ দ্বাদশ স্থানত থাকিব। বিদেশৰ লগত জড়িত কাম আপুনি অতি সুবিধাজনক বুলি লাভ কৰিব। শনিয়ে ভাগ্যৰ গৃহত শুভ ফল নিশ্চয়কৈ দিব। বিদেশ ভ্ৰমণ কৰা বা বহুজাতীয় কোম্পানীত কাম কৰাসকলৰ বাবে এই সময় অনুকূল। শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰক। মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 চনত শনিয়ে অষ্টম স্থানত থাকিব। মিথুন ৰাশিৰ ব্যক্তিসকলক প্ৰত্যাহ্বান দিব পাৰে। তেওঁলোকৰ কেৰিয়াৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বৃহস্পতিৰ প্ৰভাৱৰ বাবে ধন বিশেষভাৱে প্ৰবাহিত হ'ব। নতুন চাকৰি বিচাৰি সফলতা লাভ কৰিব। অংশীদাৰিত্বৰে কাম কৰাটো পৰিহাৰ কৰক, অৰ্থাৎ আপুনি শ্বেয়াৰত একো কামেই নকৰিব। শনিবাৰে সৰিয়হৰ তেল দান কৰক। এতিয়া হওক কৰ্কট ৰাশি ব্যক্তিসকলৰ বিষয়ে। কৰ্কট ৰাশিত শনি সপ্তম স্থানত থাকিব। এইসকল লোকৰ ব্যৱসায়ত সম্প্ৰসাৰণ হ'ব আৰু বৃহস্পতিয়ে দশম স্থানত ইমান শুভ ফলাফল দিব যে চাকৰি সলনি কৰি আৰু ডাঙৰ ডাঙৰ প্ৰকল্প কাম কৰি তেওঁলোকে অতি লাভৱান হ'ব পাৰিব। ব্যৱসায়িকভাৱে ডাঙৰ সুবিধা লাভ কৰিব পাৰে। সোমবাৰে ভগৱান শিৱক পানী আগবঢ়াওক, অৰ্থাৎ আপুনি শিৱলিংগত পানী ঢালক। এতিয়া আহোঁ সিংহ ৰাশি ব্যক্তিবিলাকৰ বিষয়ে। শনি ষষ্ঠ স্থানত থাকিব, যাৰ ফলত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। নৱম স্থানত বৃহস্পতি ভাগ্যৰ অনুকূল হ'ব। চৰকাৰী চাকৰিৰ বাবে কৰা যি প্ৰচেষ্টা তাত তেওঁলোকে সফলতা লাভ কৰিব। আপুনি আপোনাৰ কেৰিয়াৰত বিদেশৰ সৈতে জড়িত সুযোগ পাব। সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক আপুনি পানী আগবঢ়াওক। এতিয়া আহোঁ কন্যা ৰাশি ব্যক্তিসকলৰ বিষয়ে। কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যি ফলাফল, বৃহস্পতি অষ্টম স্থানত থাকিব। কেৰিয়াৰত অভাৱনীয় পৰিৱৰ্তন হ'ব পাৰে। সপ্তম স্থানত থকা ৰাহুৱে
ব্যৱসায়ৰ বাবে শুভ লক্ষণ দিব। এই সময়ত ৰিস্ক লোৱাৰ সময়, নতুন পৰিকল্পনাত কাম কৰাৰ সময়। বুধবাৰে ভগৱান গণেশক আপুনি পূজা কৰক। এতিয়া তুলা ৰাশি ব্যক্তিসকলৰ বিষয়ে। আগন্তুক নতুন বছৰত পঞ্চম স্থানৰ পৰা শনি তুলা ৰাশিত সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা সকলৰ বাবে অনুকূল হ'ব। সপ্তম স্থানত অংশীদাৰিত্বৰে সুবিধা প্ৰদান কৰিব আৰু কনচাল্টিঙৰ বাবে এই সময় অতি শুভ। শুক্ৰবাৰে বগা কাপোৰ পিন্ধিব। এতিয়া বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত চতুৰ্থ স্থানৰ পৰা শনিদেৱে তেওঁলোকৰ কেৰিয়াৰত স্থিতিশীলতা কঢ়িয়াই আনিব আৰু পঞ্চম স্থানত ৰাহুৱে সৃষ্টিশীলতা বৃদ্ধি কৰিব। চাকৰিত পদোন্নতি আৰু সন্মান পাব। মঙলবাৰে হনুমান চালিচা আবৃত্তি কৰক। এতিয়া ধনুৰাশি ব্যক্তিসকলৰ বিষয়ে। বৃহস্পতি পঞ্চম স্থানত থাকিব, যাৰ ফলত উচ্চ শিক্ষা আৰু কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। তৃতীয় স্থানত শনিয়ে শাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল দিব। পাঠদান আৰু গৱেষণাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এই সময় অনুকূল। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব। এতিয়া মকৰ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত। দ্বিতীয় স্থানত শনি আৰু চতুৰ্থ স্থানত বৃহস্পতি যিহেতুকে থাকিব, তাৰ বাবে মকৰ ৰাশি লোকসকলৰ বাবে অতি লাভৱান হ'ব। কেৰিয়াৰত আৰ্থিক লাভ আৰু নতুন সম্পত্তিৰ সৈতে জড়িত সুযোগ থাকিব। পাৰিবাৰিক ব্যৱসায়ত সম্প্ৰসাৰণ হ'ব। শনিবাৰে কলা তিল দান কৰক। এতিয়া কুম্ভ ৰাশি ব্যক্তিসকলৰ বিষয়ে। শনি আপোনাৰ ৰাশিৰ প্ৰথম ঘৰত থাকিব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰত নতুন আৰম্ভণি আৰু আত্মনিৰ্ভৰশীলতা আনিব। তৃতীয় স্থানত থকা ৰাহুৱে নতুন পৰিকল্পনাত সাহস আৰু সফলতা দিব। সংবাদ মাধ্যম আৰু কাৰিকৰী খণ্ডৰ বাবে নতুন সময় অনুকূল। শনিদেৱৰ মন্ত্ৰ আপুনি জপ কৰক। সদশেষত মীন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। এইবাৰ মীন ৰাশি লোকসকলৰ যি ৰাশিফল, এই ৰাশিফলত দ্বিতীয় স্থানত থাকিব বৃহস্পতি। এইবাৰ তেওঁলোকে কেৰিয়াৰৰ ক্ষেত্ৰত স্থিতিশীলতা লাভ কৰিব। শনিয়েও দ্বাদশ স্থানত বহিৰাজ্যৰ ভ্ৰমণৰ সম্ভাৱনা সৃষ্টি কৰিব। বহুজাতীয় কোম্পানীত কাম কৰা ব্যক্তিসকলৰ বাবে এই বছৰ অতি শুভ হ'ব। বৃহস্পতিবাৰে বিষ্ণু সহস্ৰনামৰ পাঠ কৰক। এই আছিল এই 2025 বৰ্ষত কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এই সকলো ৰাশিৰ সম্পূৰ্ণ বৰ্ণন আগবঢ়ালোঁ। যদি আপোনালোকৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়, মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে অতি সহজে লাভ কৰিবলৈ সুবিধা হ'ব। আৰু ভিডিঅ' যদি ভাল লাগিলে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।